আমাক লাগে ন্যায় ন্যায় নাপালে আমি শান্ত নহওঁ ন্যায় নাপালে আমি শান্ত নহওঁ আমাক লাগিব ন্যায় আমাক লাগিব ন্যায় ন্যায় নহ'লে আমি শান্ত নহওঁ ন্যায় নাপালে আমি শান্ত নহওঁ ৰাজু বসুমতাৰী হত্যা কৰা এঘাৰটামান বজাত আমাৰ বিজনীৰ সকলোৰে পৰিচিত ৰাজু বসুমতাৰী এলাইচ জীৱানন্দ বসুমতাৰী যি দুৰ্বৃত্তসকলে অন্যায়ভাৱে তেখেতক মানে ব্ৰুটেলি যি কিলিং সেইটো আমি প্ৰথমতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা গৰিহণা আমি দিছোঁ ষ্ট্ৰং কণ্ডেমনেশ্যনটো আমি দিছোঁ কাৰণ কিয় মানুহ সমাজত যিকোনো সমস্যাৰ সমাধান মানুহ কিল কৰা বা মানুহ হত্যা কৰা সেইটো নুবুজায় তো গতিকে ৰাজু বসুমতাৰী যেনেকৈ তেওঁলোকে নিয়মভাৱে যি হত্যা কৰিছে ইয়াৰ বিৰোধী ইয়াৰ ওপৰত যি এটা লিগেল যি জাষ্টিছ সেইটোৰ কাৰণে আজি দলে গলে ৰাইজে ইয়াত উপস্থিত হৈছে আৰু চিঞৰিছে যে সেইটোৰ দ্বাৰা আমি এই আজি যি দুখন্তীয়া ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আমি যিটো ঘটনা হৈ গ'ল যি মাৰ্ডাৰ হৈ গ'ল ইয়াৰ ভিতৰত ভাল এটা ন্যায় ব্যৱস্থা সেইটো হ'ব লাগে আমি বিভিন্ন অসুবিধা পৰিপ্ৰেক্ষিতত অহাকালি নোলোৱাকৈ অহা মংগলবাৰ 4 তাৰিখে ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বিজনী মহকুমা বন্ধ ঘোষণা কৰিছোঁ তাৰ ভিতৰত কিন্তু কিছুমান বস্তু আমি ৰেহাই দিম স্কুল কলেজ আমি বন্ধ ৰাখিবৰ কাৰণে আহ্বান নকৰিম স্কুল কলেজ এক্সাম দিয়া হ'ব এক্সামশ্যন দিয়া হ'ব লগতে আমাৰ মেডিকেল ছাৰ্ভিচ আৰু গাখীৰ বা অন্যান্য পানী যোগান এইবিলাকক আমি ৰেহাই দিম তাৰ বাদে আমাৰ যিবিলাক মানে খেল বা অন্যান্য হেৰিবিলাক আছে এইবিলাককো আমি ৰেহাই দিম আজি যি 2 ঘণ্টা ধৰ্ণা কাৰ্যকৰী কৰিলে আমাৰ বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াতে আমি দেখা পালোঁ যে তাতে ৰাইজে ওলাই আহিছে ইয়াতে সেই অনুযায়ী আমি বনচুৰ পৰা বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা সেইটোৱে আমি দাবী খুজিছোঁ যেন যোনে মানে মাৰ্ডাৰ কৰিলে তেখেতক আমি হেং দিয়াটো আমি বিচাৰিছোঁ কিন্তু মাৰ্ডাৰে তাৰ কোনো মানে সেই জাতি হেৰি নাই তাক আমি তাৰ ধৰ্ম নাই সেইটো কাৰণে এই তেনেকুৱা যোনে মাৰ্ডাৰ কৰিলে এই মাৰ্ডাৰটো আমি চবেই জনগোষ্ঠী যিমানখিনি আহিছে সেই মানে জাষ্টিছটো বিচাৰি আহিছে ৰাজু বসুমতাৰীৰ কাৰণে আৰু যোনে মাৰ্ডাৰ কৰিলে তেওঁবিলাকক শাস্তি মানে কি লাষ্ট শাস্তিটো সেইটোৱে হেং টু ডেথ সেইটোৱে আমি বিচাৰিছোঁ এজন পাৰিষদ হিচাপে বা বিজনী অঞ্চলৰ সচেতন ব্যক্তি হিচাপে BDSA 2 ঘণ্টীয়া ধৰ্মঘট ইয়াত আৰম্ভ কৰিছে ইয়াত ময়ো নিজেই আৰু অঞ্চলবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি আন্দোলনত বা এই মানে বিচাৰ সোনকালে লাগে বুলি যি দাবী কৰিছে ইয়াৰ অংশগ্ৰহণ কৰিছে বৰ দুৰ্ভাগ্যজনক বেয়া লাগিছে